আজি আমাৰ কাৰণে এটি সুখৰ দিন এইটো কাৰণে যে এজন ছাত্ৰক MBBS-ত নামভৰ্তি কৰিবৰ কাৰণে সক্ষম হোৱা অসমৰ যিখিনি চৰকাৰী মহাবিদ্যালয় আছে তাত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা এজন ছাত্ৰক আমি আমাৰ মেইন কেয়াৰ হস্পিটেলৰ যি সামাজিক দায়বদ্ধতা যি ভাগ আছে তাৰ পৰা তেওঁক পঢ়াবৰ কাৰণে আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত অন্তৰংগ বুলি এটা অনুষ্ঠানে আমাক সহযোগ কৰিছে তেওঁলোকৰ যোগেদিয়ে আমি ছাত্ৰজনক পঢ়াবলৈ যোৱা বছৰৰ পৰাই এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু এইবাৰ আমি চিন্ময় শইকীয়া তেওঁৰ ঘৰ গহপুৰত তেওঁক আমি এইবাৰ পঢ়াবৰ কাৰণে যত্ন কৰিছোঁ বা আগবাঢ়ি আহিছোঁ গতিকে মই এষাৰ কথাই কৈছোঁ যে চিন্ময়ক আমি নিৰ্বাচিত কৰিছোঁ নিৰপেক্ষভাৱে এটা টীমে তেওঁক চিলেক্ট কৰিছে বা নিৰ্বাচন কৰিছে আৰু তেওঁক এটা কথাই কৈছোঁ যে যিহেতু আমি সামাজিক দায়বদ্ধতাৰ যোগেদিয়ে আপোনাক পঢ়াব বিচাৰিছোঁ গতিকে আপুনি যাতে অসমীয়া ৰাইজৰ দুখীয়া ৰাইজৰ ক্ষেত্ৰত যাতে সামাজিক দায়বদ্ধতা সদায় বজাই ৰাখে আৰু দুখীয়া ৰাইজৰ কাৰণে চিকিৎসাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি আহে এই কথাখিনি আমাৰ হৃদয়ৰ মাজত ৰাখিম আৰু আপোনাকো আমি কৈছোঁ যে আপুনি প্ৰতিশ্ৰুতিবদ্ধ হওক গতিকে এইদৰে যদি আমি প্ৰতি বছৰে একোজন দুখীয়া ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাব পাৰোঁ যিজনক চিকিৎসাৰ ক্ষেত্ৰত সাহায্য আমি বৃত্তি দিয়ে তেওঁ পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে প্ৰেৰণা পায় তেনেকৈ যদি প্ৰতি বছৰে এজনকৈ 4জন ল'ৰাক প্ৰতি বছৰে আমি লৈ যাম বুলি আগবাঢ়িছোঁ আৰু তেওঁলোকে সমাজৰ কাৰণে দেশৰ কাৰণে দেশৰ কাৰণে ভাল কাম কৰক সেই আদৰ্শলৈ আগক তাৰ কাৰণে আমি সদায় আগবাঢ়ি যাম নেমকেয়াৰ হাসপাতালে এই সামাজিক দায়বদ্ধতা আছে এই দায়বদ্ধতাৰ জৰিয়তে তোমাক ছাত্ৰবৃত্তি আগবঢ়াইছে কেনেকুৱা অনুভৱ আৰু কি ক'বা এই পদক্ষেপক ছাৰ মোৰ ইয়াৰ বহুত ভাল লাগিছে প্ৰথমে মই নেমকেয়াৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে মোৰ যথেষ্ট সহায় হ'ব মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু মই মোক দেখি আৰু মোৰ নিচিনা আৰু দুখীয়া মানে ছাত্ৰ ছাত্ৰীসকলে আৰু ভাবিব ভালদৰে পঢ়িব তেওঁলোকে আৰু আগবাঢ়ি যাবলৈ মানে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব তেওঁলোকে আৰু ইয়াৰ বাবে নেমকেয়াৰ হস্পিটেলক মই বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে আৰু বহুত ধৰণৰ ল'ৰা ছোৱালীসকলকো মানে সহায় কৰিছে